ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ৰঙালীক আদৰৰ ব্যাপক প্ৰস্তুতি ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বিহুৰ কৰ্মশালা ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী বিহুক শুদ্ধ ৰূপত উপস্থাপন কৰিবলৈ নলবাৰীৰ চাহপুৰত অনুষ্ঠিত হৈছে কৰ্মশালা সপ্তম সংগীত বিদ্যালয়ৰ ঐতিহ্যগত সপ্তম বাৰ্ষিক 10 দিনীয়াকৈ অনুষ্ঠিত হৈছে বিহু নাচ আৰু বিহু বাদ্যৰ কৰ্মশালা উক্ত কৰ্মশালাত 150 গৰাকীতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে লৈছে প্ৰশিক্ষণ ইফালে উক্ত কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে বৰ বিহুতি ফাছতি কলিতাৰ লগতে কেইবাগৰাকীও সহযোগী উল্লেখযোগ্য যে ৰঙালী বিহুক আদৰৰ বাবে এতিয়া উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে নিউজ ডেস্ক ৰিপৰ্ট ইছা 24/7 বহুত ভাল লাগিছে আকৌ বিহু আহিছে বিহুৰ আগতে কৰ্মশালাখনি দিছে ইয়াতে যোৱাবাৰতকৈ এবাৰ বেছি ষ্টুডেণ্ট হৈছে বহুত ভাল লাগিছে যিখিনি দিছোঁ সেইখিনি ল'ব পাৰিছে ইহঁতে বিহুক লৈ ভৱিষ্যতৰ পৰিকল্পনা আমাৰ অসমৰ জাতীয় উৎসৱ বিহু আমি বিহুটিক এনেদৰে জীয়াই ৰাখিব লাগিব আমাক বাহিৰৰ মানুহবিলাকেও আমাৰ এই বিহুটিৰ বিষয়ে জানিব লাগিব এইখিনিয়ে হে জানো হে জাজি নই পারে জাজি নহি পারে ওই কোনে হাজি দি বই হাকো হে কোনে দিয়ে যাব রাসে দূরে দিও হে কোনে দিয়ে যাব মাকো ধন্যবাদ সুন্দৰভাৱে চলিছে আমাৰ 10 দিনীয়া কৰ্মশালা কিমান বছৰ 7 বছৰ হয় 7 বছৰ ৰানিং চলি আছে এইবাৰ কিমান মান পৰীক্ষাৰ্থী অংশগ্ৰহণ কৰিছে আমাৰ 150ৰ ওপৰত আছে হয় আমাৰ বহাগ বিহুলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী গতিকে ঠায়ে ঠায়ে বহুত কৰ্মশালা অনুষ্ঠিত হৈছে আমিও মানে এবাৰ সপ্তম বাৰ্ষিক ঐনবেলুৰে এবাৰো আমি পাতিছোঁ আৰু ইয়াৰ উদ্দেশ্য হ'ল আমাৰ উঠি অহা প্ৰজন্ম আমাৰ নতুন প্ৰজন্মই যাতে আমাৰ বিহু সংস্কৃতিক ভালদৰে জানিব পাৰে খুটি নাতি মাৰি গোটেইখিনি এই কৰ্মশালাৰ জৰিয়তে জানিব পাৰে আমাৰ এই উদ্দেশ্য মুখ্য প্ৰশিক্ষিকা হিচাপে আছে ভাস্বতী কলিতা বৰ বিহুৱতী আৰু হীৰকজ্যোতি বৰ্মন
কৰ্মশালা আয়োজন কৰিছে? নমস্কাৰ। প্ৰথমতে মই অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি শব্দম সংগীত বিদ্যালয়ৰ উদ্যোগত সপ্তম বাৰ্ষিক এইবাৰ 10 দিনীয়া কাৰ্যসূচী আৰম্ভ কৰিছোঁ। বিহু নাচ আৰু বিহু বাদ্যত আজি আমাৰ 4ৰ্থ দিন। কিমান ছাত্ৰ ছাত্ৰী বৰ্তমান বিহু নাচনি আৰু ঢুলীয়া লগ লাগি 200 মান হ'ব বৰ্তমানলৈ। ইয়াত কোনে পৰীক্ষা দিবলৈ? ইয়াত প্ৰশিক্ষণ দিবলৈ হৈছে নাচনি আহিছে ভাস্বতী কলিতা আৰু ঢুলীয়া আহিছে হীৰকজ্যোতি বৰ্মা। ইয়াত যথেষ্ট সংখ্যক শিকাই মানে ভাল লাগিছে। প্ৰতি বছৰে তেখেতসকলে মানে বহুত কষ্ট কৰি ল'ৰা ছোৱালীখিনিক আনি এনেকৈ শিক্ষাদান কৰি আছে। আমি তেখেতসকলক মানে নিউজ চেনেলৰ দ্বাৰাই মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুত কষ্ট কৰি আছে ল'ৰা ছোৱালীৰ কাৰণে।